নমস্কাৰ মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই আপোনালোকৰ বাবে লৈ আনিছোঁ ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ পিছত কোন কেইটা সমষ্টিত কোন কোন দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিলে সেই আপডেট খবৰ লৈ আনিছোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰ মোৰ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো ইতিমধ্যে আপোনালোকে যোৱাকালিৰ পৰাই গম পাইছে যে ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন বিগত 2 এপ্ৰিলত অনুষ্ঠিত হ'ল, সেই নিৰ্বাচনৰ যি ফলাফল সেয়া গোৱালপাৰা জিলাৰ 19টা পৰিষদীয় সমষ্টি আৰু কামৰূপৰ 14টা পৰিষদীয় সমষ্টিৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰা হৈছে। সৰ্বমুঠ ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদখন 36টা সমষ্টিৰে গঠিত যদিও ইতিমধ্যে গোৱালপাৰা জিলাৰ এটা আৰু কামৰূপৰ দুটাকৈ পৰিষদীয় সমষ্টিত 3গৰাকীকৈ যৌথ সংগ্ৰাম সমিতি তথা বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল। সেয়েহে কামৰূপৰ 14টা পৰিষদীয় সমষ্টি আৰু গোৱালপাৰা জিলাৰ 19টা পৰিষদীয় সমষ্টিত যোৱা 2 এপ্ৰিলত ভোট অনুষ্ঠিত হয় আৰু যোৱাকালি ৰাতিপুৱা 8 বজাৰ পৰাই গোৱালপাৰা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ চৌহদত 19টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰম্ভ হয় আৰু কামৰূপৰ আমিনগাঁৱত যি ভোট গণনা সেই ভোট গণনা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তো প্ৰথমতে মই আপোনালোকক দি ল'বলৈ বিচাৰিছোঁ গোৱালপাৰা জিলাৰ পৰিষদীয় সমষ্টিকেইটাৰ খবৰ। ইতিমধ্যে যোৱাকালিৰ পৰা কিছু তথ্য মই আপোনালোকক দি আছোঁ, ভিডিঅ'ৰ জৰিয়তে হওক বা ফটো আপলোড কৰিয়েই হওক কোনকেইটা সমষ্টিত জয়ী হৈছিল। কিন্তু নিশা প্ৰায় 11 মান বাজিছিল সম্পূৰ্ণ ভোট গণনা সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হওঁতে 11 বাজিছিল। সেয়েহে মই ভাবিলোঁ হয়তো বহুতে অৱগত হৈছে, তথাপিও মই ভাবিলোঁ মোৰ যিসকল বন্ধু বান্ধৱী আছে, ছাবস্ক্ৰাইবাৰ আছে, তেওঁলোকক খবৰটো দি দিওঁ। তো প্ৰথম আহিছোঁ ধূপধাৰা 1 নং পৰিষদীয় সমষ্টিত জয়লাভ কৰে ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অনাদি চৰকাৰ। 2 নং কথাগতি পৰিষদীয় সমষ্টিত জয়লাভ কৰে বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী। 3 নং পৰিষদীয় সমষ্টিত ধনুভাঙা পৰিষদীয় সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয় ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ ফণীন্দ্ৰ ৰাভা। তেওঁৰ কাৰ্যকাল এইবাৰ তিনিবাৰ হ'ব। 4 নং ৰংজুলি পৰিষদীয় সমষ্টিৰ ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ মণিদীপা ৰাভা, তেওঁ নতুন মুখ ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদীয় সমষ্টি ৰংজুলিৰ পৰা তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। কোচদুৱাৰ দৰংগিৰি, ইয়াত কিন্তু দুবাৰৰ ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হিতেশ ৰাভা পাটগিৰিক পৰাজিত কৰি এইবেলি প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ পৰমা ৰাভাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আহিল উত্তৰ দুধনৈ সমষ্টিত ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্মই জয়লাভ কৰিবলৈ সক্ষম হয়। দক্ষিণ দুধনৈ খুদ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আছিলে এই সমষ্টিটোৰ পৰা, তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী সমষ্টি বান্দৰচি সমষ্টিত ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দীপান্বিতা মাৰাক জয়লাভ কৰিবলৈ সক্ষম হৈছে। মাজাখেলি প্ৰবোধ কলিতা ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতি, তেওঁ তৃতীয়বাৰৰ বাবে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, সুন্দৰভাৱে জয়লাভ কৰিছে। শালপাৰা অলকা ৰাভা যৌথ সংগ্ৰাম সমিতিৰ তৃতীয়বাৰৰ বাবে তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। হাবৰাঘাট প্ৰতাপ ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী জয়লাভ কৰিবলৈ সক্ষম হৈছে। ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ দিৰমাজাখেলি সমষ্টিৰ প্ৰাৰ্থী জীৱন ৰাভা, তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। পূব অজগৰ সমষ্টিত ভুলাইবালা ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী, তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। জিনাৰী সমষ্টি ৰাভা সংঘ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দেৱান মমিন জয়লাভ কৰিবলৈ সক্ষম হৈছে। সুচিত্ৰা নাথ বিজেপিৰ প্ৰাৰ্থী আজ্ঞা পৰিষদীয় সমষ্টিত, তেওঁ তৃতীয়বাৰৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হয়। দ্বাৰকা মদিত কুমাৰ ৰাভা নিৰ্দলীয় প্ৰাৰ্থী আৰু অনাকাংক্ষিতভাৱে এইবেলি দ্বাৰকা সমষ্টিৰ যিগৰাকী যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী আছিলে তথা ৰাভা সংঘ স্বায়ত্তশাসিত পৰিষদখনৰ কাৰ্যবাহী সদস্য হিচাপে তেওঁ দায়িত্বভাৰ লাভ কৰিছিল দুবাৰকৈ, সেই সমষ্টিৰ পৰা হৰিশ বাইদা আছিলে, সেই সমষ্টিৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী এইবেলিও হৰিশ বাইদাক দিয়া হৈছিল, কিন্তু তেওঁক পৰাজিত কৰি
নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মদিত কুমাৰ ৰাভাই সমষ্টিটোৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হয়। বৰ্ধমান কল্যাণপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হয় যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী লেগেন চন্দ্ৰ ৰাভা। গাড়ীদুৰী সমষ্টি যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী জোনালী ৰাভা জয়যুক্ত হয়। আনহাতে দিবাকৰ ৰাভা যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দদান সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰেমাজুলি ৰাভা বিজেপিৰ প্ৰাৰ্থী আছিলে জয়ৰামকুছি সমষ্টিৰ পৰা তেওঁ ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ আহিছোঁ কামৰূপৰ 14টা সমষ্টিৰ যি ফলাফল, সেই ফলাফলৰ কথাটো আপোনালোকক অৱগত কৰাই দিওঁ। বক সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা জয়লাভ কৰিবলৈ সক্ষম হয়। জঙাখলি সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ জয়লাভ হয়। বামুণীগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ হয়। বন্দাপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মেঘালী ৰাভা জয়লাভ কৰিবলৈ সক্ষম হৈছে। লুকি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক জয়লাভ কৰিবলৈ সক্ষম হয়। আৰু এটা উল্লেখযোগ্য কথাটো হ'ল যে এই যি লুকি সমষ্টি, এই লুকি সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ৰেলিনা জে মাৰাক জয়যুক্ত হৈছে, তেওঁৰ স্বামী ফ্লাইৰিন আৰু মাৰাক উক্ত সমষ্টিটোৰ পৰা দুবাৰকৈ যৌথ যি ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদখন আছে, সেই পৰিষদখনত তেওঁ পৰিষদ হিচাপে কাৰ্যকাল তেওঁ দুবাৰকৈ কৰিছে। আৰু এইবেলি এই উক্ত সমষ্টিটো মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছিল। তাৰ বাবে তেওঁৰ পত্নী ৰেলিনা জে মাৰাকক তেওঁ প্ৰাৰ্থী হিচাপে উক্ত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোৱায়। আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰেলিনা জে মাৰাক উক্ত সমষ্টিটোৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হয়। উত্তৰ বনগাঁও সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ হয়। জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাই জয়লাভ কৰিবলৈ সক্ষম হৈছে। পানটান সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা জয়লাভ কৰিবলৈ সক্ষম হয়। গোবৰ্ধন সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ হয়। ইয়াৰ পিছতে ৰাণী সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ হয়। শিলপতা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ জয়লাভ হয়। দক্ষিণ বনগাঁও সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতী ৰাভা জয়লাভ কৰে। চান্দুবি সমষ্টিৰ পৰা যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভাৰ জয়লাভ হয়। আৰু কুলচি সমষ্টিৰ যৌথ মঞ্চৰ ৰশ্মি মালা ৰাভাৰ জয়লাভ হয়। ফলাফলসমূহ মই আপোনালোকক জনাই দিলোঁ। কোনকেইটা সমষ্টিত যৌথ সংগ্ৰাম বিজেপি নিৰ্দলীয় তথা কংগ্ৰেছ দলে দখল কৰিবলৈ সক্ষম হৈছে। এটা কথা উল্লেখযোগ্য যে এইবেলি যৌথ সংগ্ৰাম সমিতিয়ে দুখনকৈ আসন হেৰুৱাবলগীয়া হ'ল। আৰু তেওঁলোকৰ যি সৰ্বমুঠ আসনৰ সংখ্যা সেয়া 27খন আৰু বিজেপিৰ 6খন। বিজেপিৰ তেওঁলোকে 6খন আসন এৰি দিছিলে আৰু বিজেপিয়ে 6খন আসনতে ইতিমধ্যে জয়লাভ কৰিবলৈ সক্ষম হৈছে। তো দুয়োটা মিত্ৰ দলৰ যি আসনৰ সংখ্যা সেয়া হৈছে 33টা। 33টা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰি তৃতীয়বাৰৰ বাবে ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদখন NDA দলে দখল কৰিলে আৰু তেওঁলোকে কাউন্সিলখন গঠন কৰিবলৈ গৈ আছে।